বেদখলকাৰীয়ে তামোলৰ বিশাল খেতি কৰিছে তাৰ দৃশ্যাংশ মুখ্যমন্ত্ৰী নিজৰ সংবাদ মেলত দেখুৱাইছে আৰু কৈছে উৰিয়াম ঘাটত বেদখল কৰা লোকসকল কোনো দুখীয়া লোক নহয় এইবোৰ ধনী ব্যক্তি বেদখলকাৰীসকল ভূমিহীন বা গৰাখহনীয়াত আক্ৰান্ত লোক নহয় তেওঁলোক ভেটি উচন হোৱা লোক নহয় বিশাল পৰিসৰত হাবি কাটি তামোলৰ খেতি কৰিছে আৰু যিমান যেনেকে মন যায় তেওঁলোকে এজন ব্যক্তিৰ নামত এজন বেদখলকাৰীৰ কবলত 150ৰ পৰা 500 বিঘা পৰ্যন্ত ভূমি তেওঁলোকে দখল কৰিছে এই ভয়ংকৰ তথ্য আহিছে আৰু মুখ্যমন্ত্ৰী এটা কথা স্পষ্টভাৱে কৈছে উৰিয়াম ঘাটত বেদখল হৈছে মানে উজনি অসমতো বেদখল হৈছে তিনিচুকীয়াত বেদখল হৈছে যোৰহাটত বেদখল হৈছে শিৱসাগৰত বেদখল হৈছে ডিব্ৰুগড়ত বেদখল হৈছে প্ৰান্তে বেদখল হৈছে আৰু এই বেদখলকাৰী এটা চেইন সিস্টেম এটা চেইন আছে তেওঁলোক এই ঘাটিটো উৰিয়াম ঘাটৰ পৰা তেওঁলোকে ঘাটি পাতিছে তেওঁলোকে টাৰ্গেট যে কৰিছে উজনি অসমক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিল যে ফিনিশ আসাম জেহাদ অসমত আৰম্ভ হৈছে একাংশ বেদখলকাৰীয়ে তেওঁলোকৰ চক্ৰান্ত মতে তেওঁলোকৰ যিবোৰ কুচক্ৰান্ত আছে এটা চক্ৰৰে জড়িত হৈ আছে এই চক্ৰটো কুচক্ৰান্ত মতে তেওঁলোকে কাম কৰিছে দীৰ্ঘদিনীয়া তেওঁলোকৰ চক্ৰান্ত এদিনীয়া এবছৰীয়া এমহীয়া নহয় এটো দীৰ্ঘদিনীয়া এটা কাম হৈ আছে শেহতীয়াকৈ আমি দেখিছো লখিমপুৰৰ জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত যিখিনি মানুহে ভূমিকা গ্ৰহণ কৰিছিল যি 70টা পৰিয়াল মানকাছাৰ পৰা গৈছিল 47টা পৰিয়াল ঢিঙৰ পৰা গৈছিল 20টা পৰিয়াল কাছাৰ পৰা আহিছিল ধুবুৰীৰ পৰা আহিছিল 11টা পৰিয়াল তেওঁলোকে কিহৰ কাৰণে পশ্চিম বংগলৈ নগৈ তেওঁলোকে দক্ষিণ খালমাৰৰ পৰা লখিমপুৰ বাছি লৈছিল তাৰ অন্তৰত এটা ষড়যন্ত্ৰ আছে এটা কুটিল চক্ৰান্ত আছে আৰু শেহতীয়াকৈ এতিয়া বেদখলকাৰীসকলৰ টাৰ্গেট হৈছে উজনি অসমক লৈ মুখ্যমন্ত্ৰী উদ্বিগ্ন আৰু মুখ্যমন্ত্ৰীয়ে কৈছে নামনি অসম আৰু মধ্য অসমৰ যি জনগাঁথনি সলনি কৰি দিয়াৰ ক্ষেত্ৰত এই বেদখলকাৰীসকলে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে উজনি অসমত যাতে অনুৰূপ ঘটনা সংঘটিত হ'ব নোৱাৰে কাৰণ তেওঁলোকে ঢিং উৰিয়াম ঘাট নেগেৰি বিলৰ পৰা তেওঁলোকে টাৰ্গেট কৰি আছে সৰু পথাৰ গোলাঘাট তাৰ পিছত তেওঁলোকে টাৰ্গেট কৰিব যোৰহাট মৰিয়নি তিতাবৰ তাৰ পিছত তেওঁলোকে যোৰহাট মৰিয়নিৰ পিছত লাহে ধুধুৰালি হৈ পেলাই তেওঁলোকে আমগুৰি শিৱসাগৰ টাৰ্গেট কৰিব শিৱসাগৰৰ পিছত তেওঁলোকে চৰাইদেউ নাজিৰা এনেকে গৈ তেওঁলোকে ডিব্ৰুগড় টাৰ্গেট কৰিব তেওঁলোকৰ এটা চক্ৰান্ত আছে তেওঁলোকে নিজৰ এটা মোটিভত কাম কৰি আছে এই সকল বেদখলকাৰীয়ে তেওঁলোকে জানি বুজি তেওঁলোকে এই কাম কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যি সকল বেদখলকাৰী তেওঁলোক ভূমিহীন লোক নহয় এটা ডাঙৰ কথা মুখ্যমন্ত্ৰী স্পষ্ট কৰি দিছে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো যেটো অত্যন্ত ভয়ংকৰ এটা দৃশ্য এয়া হৈছে উৰিয়াম ঘাটৰ দৃশ্য মুখ্যমন্ত্ৰী আজি নিজৰ সংবাদমেলত দিছে এইবোৰ তামোলৰ খেতি এইবোৰ তামোল খেতি কৰিছে বিভিন্ন ধৰণৰ খেতি এই অঞ্চলসমূহত কৰিছে অন্য খেতিও দেখা পোৱা গৈছে ঠায়ে দুই এখন সৰু ঘৰ দেখা পোৱা গৈছে কিন্তু ঘৰসমূহৰ মাজত আৰু মাটিসমূহৰ মাজত যথেষ্ট দূৰত্ব আছে কাৰণ এজন মানুহৰ নামত 150 বিঘা 150 বিঘা 100 বিঘা 500 বিঘা 200 বিঘালৈকে মাটি আছে আৰু এয়া হৈছে উৰিয়াম ঘাটত বেদখলকাৰী দপদপনি আৰু এইটোৱে হৈছে উজনিত বেদখললৈ নিয়াৰ অন্যতম ঘাটি উৰিয়াম ঘাটৰ পৰা গোলাঘাটলৈকে উৰিয়াম ঘাটৰ পৰা সৰু পথাৰলৈকে নিশা কিহৰ কাৰণত নৈশবাস চলিব লগা হৈছে কোন সকল লোকে নিশা উৰিয়াম ঘাটৰ পৰা এই গোলাঘাট বা সৰু পথাৰ মেৰাপানী অঞ্চললৈ তেওঁলোক যায় তাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে লগতে কৈছে যে এই যিসকল লোকে দখল কৰিছে এইবোৰ হৈছে একোজন বেদখলকাৰী তেওঁলোক ভূমিহীন লোক নহয় আৰু তেওঁলোকে এই গৰাখহনীয়াত ঘৰ যোৱা মানুহ নহয় লাহৰিঘাট আৰু ঢিঙৰ মানুহ গৈ উৰিয়াম ঘাটত এনেদৰে দখল কৰিছে এই দখল কৰা মানুহসমূহ গৈছে লাহৰিঘাট ঢিং দুটা নাম পুনৰবাৰ কৈছো লাহৰিঘাট আৰু ঢিং এই দুটা সমষ্টিত যথেষ্ট সংখ্যক সন্দেহযুক্ত নাগৰিক থকাৰ তথ্য আছিল তাৰ পৰা একাংশ গৈছে আৰু উৰিয়াম ঘাটত 8 বছৰ ধৰি এনেদৰে বেদখল কৰি আছে বিগত 8 বছৰ ধৰি আৰু মাতব্বৰ সিস্টেমত এইটো এটা ডাঙৰ কথা যে এই মাটিসমূহ কিছুমান এনেকুৱা নহয় যে এজন মানুহ গৈছে ধৰক মইদুদ্দিন নামৰ এজন মানুহ গৈছে মইদুদ্দিনে গৈ তাত মাটি দখল কৰিব নোৱাৰে তাত মাতব্বৰৰ নামত 1000 বিঘাৰ পৰা 2500 বিঘা এনেকুৱা মাটি থাকে সেই মাতব্বৰসমূহে কিছুমান মানুহ শ্ৰমিকক নি তেওঁলোকে তাত স্থাপন দিয়ে তেওঁলোকে সংস্থাপন দিয়ে তাত থাকিবলৈ দিয়ে গুজেই গজা মিলি সেই মানুহসমূহে আকৌ পুনৰ মাটি দখল কৰে তেওঁলোকে এখন গাঁৱৰ পৰা দুখন গাঁও তিনিখন গাঁৱৰ পৰা চাৰিখন গাঁও হৈ গৈছে আৰু লাহে সেই মানুহবোৰো একোজন মাতব্বৰলৈ পৰিণত হৈছে তেওঁলোকৰ নিজৰ নামতো 50 বিঘা 60 বিঘা মাটি তেওঁলোকে দখল কৰিছে কাৰণ বনাঞ্চলৰ মাটি কোনে কিমান দখল কৰিব পাৰে তাৰ পৰা বন্যজন্তু খেদি পঠোৱা হৈছে এইদৰে তাত তামোলৰ বাগান ওলাইছে যেটো বনাঞ্চলৰ মাটি এয়া মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে
যে উৰিয়াম ঘাটৰ মানুহে মোক নিজেই উচ্ছেদ চলাবলৈ কৈছিল, তাৰ কাৰণে মই উচ্ছেদ চলাম, অতি সোনকালেই উৰিয়াম ঘাটত উচ্ছেদ চলিব, গোলাঘাটতো উচ্ছেদ চলিব, এই ধৰণৰ কথা কোৱা হৈছে। সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। যিসকল বন বিভাগৰ লোক আছে, টকাৰ বিনিময়ত ৰেঞ্জাৰ বিভিন্ন ধৰণৰ বন বিষয়া তেওঁলোক থাকোঁতেই এনেকৈ কেনেকৈ বনাঞ্চলৰ ভিতৰত মানুহে ঘৰে ঘৰে 20 বিঘা 30 বিঘা 40 বিঘা তেওঁলোকে ইয়াত নাৰিকলৰ খেতি কৰিছে, তামোল পুলি লগাইছে, বিভিন্ন ধৰণৰ ঘৰ আছে তাৰ মাজে মাজে, এইবোৰ হৈছে বেদখলকাৰী ঘৰ। এইবোৰ মুখ্যমন্ত্ৰীয়ে ড্ৰোনৰ সহায়ত আজি সংবাদমেলক সকলো স্পষ্ট কৰিছে, এইবোৰ সকলো অবৈধ বেদখলকাৰী ঘৰ, তিন পাতৰ ঘৰ, পকা ঘৰ বনাঞ্চলৰ মাজত তেওঁলোকে বনাইছে। আৰু এতিয়া 8 বছৰ ধৰি তাত তেওঁলোকে বহি আছে। এতিয়া তেওঁলোকৰ টাৰ্গেট হৈছে উৰিয়াম ঘাটৰ পৰা তেওঁলোকে লাহে লাহে উজনি অসমৰ ফাললৈ তেওঁলোক ধাৱমান হ'ব। উজনি অসমত তেওঁলোকে বাৰম্বাৰ পুনৰ দখল কৰিব। গোলাঘাট, উৰিয়াম ঘাট, সৰুপথাৰ উচ্ছেদ হ'ব। উজনি অসমত সম্পূৰ্ণ বেদখল মুক্ত কৰা হ'ব, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। পাইকানত আমি উচ্ছেদিতক সকলো দিছোঁ, তেওঁ কৈছে উচ্ছেদিতসকলক মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা সকলো ধৰণৰ দিয়া হৈছিল, খাবলৈ ড্ৰিংকছ দিছোঁ, পানী দিছোঁ। কিন্তু তাৰ পাছতো সেই উচ্ছেদিতই আমাৰ ওপৰত আক্ৰমণ কৰিছে, তাৰ কাৰণে আমি তেওঁলোকৰ ওপৰত প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হৈছোঁ, এই ধৰণৰ কথা কোৱা হৈছে। কিন্তু উজনি অসমক লৈ যি ধৰণৰ ষড়যন্ত্ৰ, ফিনিছ আছাম জেহাদৰ এখন ভয়ংকৰ ছবি হৈছে এইখন। এই ধৰণেৰে আপুনি মই গম নোপোৱাকৈ, খিলঞ্জীয়া মানুহে গম নোপোৱাকৈ একাংশ বেদখলকাৰী মানে এইটো কথাও ক'ব পাৰি যে ভূমিহীন পৰিয়াল, মাটি নাই কাৰণে তেওঁলোকে বহিছে। আপোনাৰ মোৰ ওচৰত 150 বিঘা মাটি নাই, এজন খিলঞ্জীয়া মানুহৰ হাতত 150 বিঘা মাটি নাই। কোনো এটা সমষ্টিত যদি এটা চেঞ্চাছ চলোৱা হয় তাত প্ৰকাশ পাব যে এজন খিলঞ্জীয়া মানুহৰ নামত কিমান বিঘা মাটি আছে, খুব বেছিছে বেছি 5 বিঘা বা 6 বিঘা মাটি থাকিব, খেতি পথাৰ মাটি থাকিব। কিন্তু আচৰিত ধৰণেৰে বেদখলকাৰী কবলত 500 পৰা 200 বিঘা মাটি আছে। চিন্তাৰ কথা, খিলঞ্জীয়া অস্তিত্বৰ সংকটত আছে। মুখ্যমন্ত্ৰীয়ে কৈছে সময় থাকোঁতেই অসমবাসী ৰাইজ, খিলঞ্জীয়া ৰাইজ, উজনি অসমৰ ৰাইজ যদি সাৰ নাপায় তেন্তে কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব। এই ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছে। মুখ্যমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি পেলাই কৈছে যে ভাবক 8 বছৰত যদি এজন ব্যক্তি নামত আৰু মাতব্বৰ, যিবোৰ আমি আগৰ পৰাই মধ্য অসমত দেখি আহিছিলোঁ, ভূমি বেদখল কৰিব তেওঁলোকে মন গ'লে বা অন্য কোনোবা লোকক তেওঁলোকে মাটি বিক্ৰী কৰি দিয়ে। প্ৰথমতে তেওঁলোকে এইখিনি মাটি দখল কৰি থয়, 500 বিঘা মাটি দখল কৰি থ'লে লাহে লাহে সেই 500 বিঘা মাটিত তেওঁলোকে বিভিন্ন ধৰণৰ খণ্ডযুক্ত নাগৰিকক তেওঁলোকে শ্ৰমিক হিচাপে আনে। তেওঁলোকৰ নিজৰ ডাঙৰ ডাঙৰ কিছুমান কাম আছে। ধনী মানুহ তেওঁলোক, এই মাতব্বৰ মানুহ তেওঁলোক, মাতব্বৰ হওক, জমিদাৰ লেভেলৰ মানুহ তেওঁলোকৰ ওচৰত 500 বিঘা 700 বিঘা মাটি থাকে। তেওঁলোকে নিজৰ কাৰখানাত কাম কৰিবৰ কাৰণে, বিভিন্ন ব্যৱসায়ত কাম কৰাবৰ কাৰণে যেতিয়া তেওঁলোকক লেবাৰৰ প্ৰয়োজন হয়, শ্ৰমিকৰ প্ৰয়োজন হয়, তেতিয়া তেওঁলোকৰ এইসমূহ মানুহলৈ মনত পৰে আৰু তেওঁলোকে নিজৰ মাটিসমূহত সেই মানুহবোৰক সংস্থাপিত কৰে। সেই মানুহবোৰে গুজে গজালি মেলি তাত ঘৰ পাতে, খুব সোনকালে তেওঁলোকৰ বিয়া পাতে। বিয়া পতাৰ পিছত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, তেওঁলোকৰ বংশ পৰিয়াল ডাঙৰ হয় আৰু 10-15 বছৰৰ ভিতৰত এখন গাঁও 3খন গাঁৱলৈ ৰূপান্তৰিত হয়, 3খন গাঁও 6খন গাঁৱলৈ ৰূপান্তৰিত হয়, 9খন গাঁও 18খন গাঁৱলৈ ৰূপান্তৰিত হয়। বিগত 8 বছৰে উৰিয়াম ঘাটত এইদৰে মাটি দখল কৰিছিল বেদখলকাৰীয়ে আৰু তাৰ পৰাই এতিয়া উজনি অসমৰ ফালে বেদখলকাৰীসকল ধাৱমান হৈছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে উজনি অসমত অভিযান চলিবই, উচ্ছেদ অভিযান চলিবই, বিৰোধীয়ে হাজাৰ ইয়াত প্ৰতিবাদ নকৰক। আমাৰ ওচৰত তথ্য আছে, এই ধৰণে বনাঞ্চলৰ মাটি, উৰিয়াম ঘাটত বনাঞ্চলৰ মাটি 8 বছৰ ধৰি বেদখলকাৰীয়ে দখল কৰি তামোলৰ বাগান খুলিছে, মাজে মাজে ঘৰ বনাইছে, পকী ঘৰ বনাইছে। এওঁলোকক উচ্ছেদিত কৰিবলৈ গ'লে পুনৰ তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিব। মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক শুনাইছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া
আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিচিয়েও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিলে বহুত মানুহে যি কৰে কৰক বুলি মুখ্যমন্ত্ৰীয়ে তথ্য সহকাৰে মুখ্যমন্ত্ৰীয়ে ভিডিঅ' আকাৰে এই ড্ৰোন শ্বট লৈছে এয়া হৈছে উৰিয়াম ঘাটৰ দৃশ্য আৰু মই বাৰম্বাৰ কৈছো উৰিয়াম ঘাটত উচ্ছেদ হৈছে মানে উজনি অসমত উচ্ছেদ হৈছে উৰিয়াম ঘাটত উচ্ছেদ হৈছে বেদখল হৈছে মানে শিৱসাগৰত বেদখল হৈছে যোৰহাটত বেদখল হৈছে সৰুপথাৰত বেদখল হৈছে গোলাঘাটত বেদখল হৈছে যোৰহাটত বেদখল হ'ব তিতাবৰত হ'ব কাৰণ ইয়াৰ পৰাই বেদখলকাৰী যাব আৰু উৰিয়াম ঘাটত যিসকল বেদখলকাৰী আছে তেওঁলোক ঢিং আৰু লাহৰি ঘাটৰ পৰা গৈছিল এনেকুৱা নহয় যে ঢিং আৰু লাহৰি ঘাটত তেওঁলোকৰ মাটি নাই ঢিং লাহৰি ঘাটতো তেওঁলোকৰ মাটি আছে তেওঁলোকে পুনৰ গৈ উৰিয়াম ঘাটত মাটি দখল কৰিছে উৰিয়াম ঘাটত মাটি দখল কৰাৰ পিছত তেওঁলোকে পুনৰ গোলাঘাটত মাটি দখল কৰিবলৈ গৈছে গোলাঘাটৰ পিছত তেওঁলোকে তিতাবৰলৈ যাব তিতাবৰৰ পিছত তেওঁলোকে যোৰহাটত মাটি দখল কৰিব গিবনত মাটি দখল কৰিব বিভিন্ন ধৰণৰ বনাঞ্চলত তেওঁলোকে মাটি দখল কৰিব তেওঁলোকৰ লক্ষ্যটোৱে হৈছে হেতু তেওঁলোকৰ চক্ৰান্তটোৱে হৈছে হেতু কাৰ চক্ৰান্তত তেওঁলোকে কাম কৰি আছে কোনে তেওঁলোকক এই সমূহ কাম কৰিবলৈ দিছে কোনে এই বেদখলকাৰীসকলক কিছুমান ৰাজনৈতিক নেতাও আছে প্ৰশ্ন উত্থাপন হ'ব যে এই সকল লোকক ভোটৰ কাৰণে একাংশ স্থানীয় জনপ্ৰতিনিধি কথা আহিব গোলাঘাটত যদি বেদখল হৈছে তাৰ যোনজন স্থানীয় বিধায়ক আছে খুমতে যিজন বিধায়ক আছে মৃণাল শইকীয়াৰ সমষ্টিটো একাংশ মানুহ বহি আছে মৃণাল শইকীয়া ইমান নিশ্চুপ কিয় আছিল তাৰো প্ৰশ্ন উত্থাপন হ'ব জনপ্ৰতিনিধিসকললৈ প্ৰশ্ন উত্থাপন হ'ব কেৱল বিজেপি কংগ্ৰেছ বুলি নহয় এইটো এটা ডাঙৰ সমস্যা বেদখলকাৰী সমস্যা বন বিভাগ কিয় ইমান দিন মনে মনে আছিল 8 বছৰ উৰিয়াম ঘাটত বনাঞ্চলৰ মাটি দখল কৰি ইমান সকলো মানুহ বহি আছে এজন মানুহৰ নামত 500 পৰা 600 বিঘা ভূমি তেওঁলোকৰ নামত আছিল বন বিভাগে কিয় হাত খাবতে বহি আছে কোনোবাই বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক মেনেজ কৰিছে নেকি কোনোবা ৰাজনৈতিক নেতা ইয়াত পাকচক্ৰত পৰি বন বিভাগ মনে মনে আছে নেকি ৰাজনৈতিক নেতাই নিজৰ ভোট কেইটাৰ কাৰণে বন বিভাগৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল নেকি সকলো তদন্তৰ আওতালৈ আহিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে যে অতি শীঘ্ৰেই উজনি অসমত উচ্ছেদ অভিযান চলিব উৰিয়াম ঘাটৰ পৰা উচ্ছেদ অভিযানৰ কাম আৰম্ভ হ'ব আৰু পাইকানৰ দৰে খালি কৰি দিয়া হ'ব পাইকানত যিদৰে উচ্ছেদ অভিযান চলাৰ পাছত এটা বন্য হস্তে মুকলিকৈ তাত মুক্ত বিচৰণ কৰি ফুৰিছে বনাঞ্চললৈ বন্যপ্ৰাণীসমূহ ঘূৰি আহিছে কিন্তু বনাঞ্চলত একাংশ বেদখলকাৰীয়ে মাটি দখল কৰি 500-600 বিঘা মাটি দখল কৰি বেদখলকাৰী বহি আছে এয়া হৈছে তেওঁলোকৰ ফিনিছ আছাম জেহাদৰ এটা অংশ আজি মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে কথা কৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে আজি স্পষ্টভাৱে ভিডিঅ' আকাৰে দেখুৱাই দিছে যে কেনেকৈ এজন মাতব্বৰ এজন জমিদাৰী মানুহৰ হাতত 500-600 বিঘা মাটি আছে আৰু এনেকুৱা নহয় যে পুনৰবাৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে বা ময়ো আপোনালোকক এটা কথা ক'ব বিচাৰিছো যিসকল লোক তাত বহিছে তেওঁলোকৰ ওচৰত যেনেকৈ আমাৰ বিধায়কসকলে গৈ কান্দিছিল অখিল গগৈয়ে কান্দিছিল ৰকি বুলিছেনে কান্দিছে তেওঁলোকৰ কান্দিবলগীয়া মানুহ নহয় তেওঁলোকৰ ওচৰত মাটি আছে তেওঁলোকৰ অন্য স্থানত তেওঁলোকৰ মাটি আছে তেওঁলোকৰ ধুবুৰীত মাটি আছে তেওঁলোকৰ মানকাছৰ মাটি আছে কিন্তু তেওঁলোকে পুনৰ আহি লখিমপুৰত আহি মাটি দখল কৰিছে কি কাৰণত মাটি দখল কৰিছে সেয়া ৰহস্যৰ আৱৰ্তত মুখ্যমন্ত্ৰীয়ে কৈছে এয়া এক ভয়ংকৰ ষড়যন্ত্ৰ ফিনিছ আছাম জেহাদ আৰু ফিনিছ আছাম জেহাদ উঘালি পেলোৱা হ'ব সময় থাকোঁতে সমগ্ৰ অসমবাসী ৰাইজ সজাগ হওক উজনি অসমত এবাৰ অভিযান চলিব উচ্ছেদ অভিযান চলিব মুখ্যমন্ত্ৰী তৎপৰ হৈছে আৰু কোৱা হৈছে হাজাৰ বিৰোধীয়ে ইয়াক লৈ ৰাজনীতি নকৰক হাজাৰ বিৰোধীয়ে ইয়াক লৈ পেলাই প্ৰতিবাদ নকৰক আমচু নেতা মইনুদ্দিন প্ৰসংগত ওলাইছে এই মইনুদ্দিন বোলাজনে অসমীয়া ভাষাক শেষ কৰি দিয়াৰ কথা ক'ব পাৰে এখন অসমত থাকি পেলাই তেওঁ অসমৰ এটা এবিএমচিৰ এটা তেওঁলোকৰ সংগঠন আছে এই মইনুদ্দিনে কৈছিল যে আমি লোকপ্ৰিয়ত বাংলা ভাষা লিখিম আমি অসমীয়া নিলিখো তেওঁলোকৰ অসমীয়া বিদ্বেষী মনোভাৱ তাতে প্ৰকাশ পায় এনেকুৱা কিছুমান সংগঠনে এই ধৰণৰ ফিনিছ আছাম জেহাদত জড়িত হৈ আছে নেকি মইনুদ্দিনৰ নিচিনা একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ নেতাই এই সকল উচতনি দিয়া বা এই সকল বেদখলকাৰীক উচতনি দিছে নেকি তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে নেকি ফিনিছ আছাম জেহাদৰ সকলো তথ্যত পোহৰলৈ আহিব কিন্তু বেদখলকাৰীৰ পক্ষত কোনো এজন অসমীয়া নাই সেইজন লাগিলে যিসকল অসমত থকা খিলঞ্জীয়া মুছলমান আছে তেওঁলোকো অন্তত এই সকল বেদখলকাৰী ক'ব সপক্ষত তেওঁলোক নাই সকলো খিলঞ্জীয়া মুছলমানে বহু আগৰ পৰাই 1971 চনৰ পৰাই কৈ আহিছে যে বাংলাদেশী চৰণীয়া পথাৰ হ'বলৈ দিব নোৱাৰি এখন অসম বাংলাদেশী চৰণীয়া পথাৰ হ'বলৈ কোনো কাৰণত দিব নালাগিব সন্দেহযুক্ত বাংলাদেশী লোকসকলক ইয়াৰ পৰা খেদি পঠাওক যিসকল বেদখলকাৰী তেওঁলোকক খেদি পঠাওক প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া মুছলমানৰ এয়া হৈছে দাবী কিন্তু তাৰ পিছত একাংশ সংগঠন
মইনুদ্দিনৰ নিচিনা একাংশ নেতা তেওঁলোকে কিন্তু এইসকল বেদখলকাৰীৰ সপক্ষে মাত মাতিছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে হাজাৰ মইনুদ্দিন আহক হাজাৰ দল সংগঠন আহক উচ্ছেদ অভিযান চলিবই এবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেট উজনি অসম বেদখল মুক্ত কৰা হ'ব উজনি অসমক ধন্যবাদ